হেল্ল' দোস্ত, কি খবৰ? আপোনালোকে ভালে আছেনে? আৰু এতিয়া মই ঘৰত আছোঁ আৰু মই আজি এটা বস্তু আপোনালোকক দেখাম, কিয়নো সেই বস্তুটো মই ল'বলৈ এটকা দুটকাকৈ জমা কৰি ফাইনেলি মই যোৱাকালি সেই বস্তুটো আনিছোঁ। আৰু কি বস্তু আপোনালোকক মই দেখাই আছোঁ দেই। এইটো বস্তুটো দেখিছে, এইটো চাওক। মই দুটকা এটকাকৈ দি 6,500 টকা দি পেলাই মই এই ঢোলটো আনিছোঁ। আৰু বিহু আহি আছে, তো ভাবিলোঁ কি বিহু আগত এটা ঢোল ল'ম, এবাৰ বিহু গাম। আৰু দেখিছেনে এই বানটো দিছে, এই বানটো চব ঢোলত নিদিয়ে। যিটো ঢোল স্কেলত মানে বজাব যায়, কম্পিটিশ্যনত বজাব যায়, তো তেনেকুৱা ঢোলত এই বানটো দিয়ে। মানে কিয় কৈছোঁ, যেতিয়া এই বানটো নিদিয়ে বৰ্তিবিলাক হিলি থাকে, এটা চাউণ্ড কৰে। তো সেই গতিকে এই বানটো দিয়া হৈছে যাতে বৰ্তিবিলাক চাউণ্ড নকৰে। আৰু খুব ধুনীয়া ঢোলটো, বজাবলৈ ইমানেই ধুনীয়া হৈছে। আৰু আপোনাৰ কঁঠালৰ খোলা হয়। আৰু ঢোল সদায় এই পেডটো অলপমান ডাঙৰ চাইজৰ ল'ব লাগে, একদম চিধা ল'ব নালাগে। পেডটো অলপ ওলোৱা ল'লে চাউণ্ডটো বহুত ধুনীয়া হয়। দেখিছেনে, বহুত মৰমৰ ঢোল হয় আৰু বহুত সপোনৰ ঢোল হয়। দিন হাজিৰা কৰা মানুহ এটকা দুটকাকৈ জমা কৰি এনেকৈ এটা ঢোল ল'বলৈ বহুতখিনি কষ্ট হয় জানানে। তথাপিতো মোৰ বহুত মনত সপোন এটা আছিলে ঢোল এটা ল'বলৈ, ল'লোঁ। মোৰ সৰু ল'ৰাটোলৈ আছে সৰু ঢোল এটা, কিন্তু মই যোৱা বছৰ ল'ম বুলি ভাবিছিলোঁ। যোৱা বছৰে তাক অৰ্ডাৰ দিছোঁ যে এনেকৈ তেনেকৈ ঢোল এটা লাগিব, আৰু এনেই তাক মই কৈছোঁ কম্পিটিশ্যনত বজাব যাব। তো সেই গতিকে সি তেনেধৰণে বনাই দিছে। আৰু ইমান মিঠা চাউণ্ড, কৈছোঁ নহয় আপোনাক, ইয়াত বজালে আপোনাৰ গোটেই গাঁৱলৈকে চাউণ্ড যাব, ইমান কুমকুমাই থাকে, কৈছোঁ নহয়। আৰু ঢোলটো কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব নাপাহৰিব। চাওক, এতিয়া বজাব নোৱাৰোঁ কাৰণ একদম ৰাতিপুৱা হৈ আছে। ৰাতিপুৱা সময়ত নবজাওঁ, মই যেতিয়া সন্ধিয়া বজাওঁ তেতিয়াহ'লে মই অকণমান আপোনালোকক দেখাই দিম। খুব ধুনীয়া, খুব ধুনীয়া। ইমান ডাঙৰো নহয়, একদম অভাৰ ডাঙৰ নহয়, একদম মিডিয়াম। আৰু আপোনাৰ ভাগৰ নালাগে ঢোলটো বজাই বজাই জানানে। কাণত লৈ থাকিলেও আপোনালোকৰ ভাগৰ নালাগিব, ইমান ধুনীয়া। দেখিছেনে, বহুত ধুনীয়াকৈ বনাই দিছে। আৰু কাৰ কাৰ ঢোলটো ভাল লাগিছে কমেণ্টত জনাব নাপাহৰিব। আৰু যদি এই ঢোলটো বনোৱা জেগাও লাগে, এড্ৰেছ লাগে, মই দি দিম আপোনালোকক, কমেণ্টত খালি জনাব। ইয়াত বজালে আপোনাৰ গোটেই গাঁৱলৈকে চাউণ্ড যাব, ইমান কুমকুমাই থাকে, কৈছোঁ নহয়। আৰু ঢোলটো কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব নাপাহৰিব। চাওক, এতিয়া বজাব নোৱাৰোঁ কাৰণ একদম ৰাতিপুৱা হৈ আছে। ৰাতিপুৱা সময়ত নবজাওঁ, মই যেতিয়া সন্ধিয়া বজাওঁ তেতিয়াহ'লে মই অকণমান আপোনালোকক দেখাই দিম। খুব ধুনীয়া, খুব ধুনীয়া। ইমান ডাঙৰো নহয়, একদম অভাৰ ডাঙৰ নহয়, একদম মিডিয়াম। আৰু আপোনাৰ ভাগৰ নালাগে ঢোলটো বজাই বজাই জানানে। কাণত লৈ থাকিলেও আপোনালোকৰ ভাগৰ নালাগিব, ইমান ধুনীয়া।